দিল্লীৰ বিস্ফোৰণৰ পিছত এতিয়া অসমতো হাই এলাৰ্ট জাৰি কৰা হৈছে। আক্ৰমণৰ আশংকাত এতিয়া অসম আৰক্ষীৰ বিষয়াৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিখন জিলাৰ আৰক্ষীলৈ এতিয়া প্ৰেৰণ কৰা হৈছে সতৰ্কবাণী। ভাৰ্চুৱেল যোগে আৰক্ষী অধীক্ষকসকলৰ সৈতে এতিয়া বৈঠকত বহিছে শীৰ্ষ আৰক্ষী বিষয়া আৰু সকলোকে এলাৰ্ট হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে এই বৈঠকত। যেহেতু দিল্লীত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু সেই বিস্ফোৰণৰ ঘটনাৰ পিছতে দেশৰ কেইবাখনো ৰাজ্য কেইবাখনো চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু শেহতীয়াকৈ অসমতো হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে। ৰেলৱে ষ্টেচন বিমানবন্দৰত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে। অন্যহাতে সীমান্তৱৰ্তী অঞ্চলসমূহতো এতিয়া নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। অসম আৰক্ষীৰ বিষয়াসকলে এতিয়া উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে আৰু সেই বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দিল্লীত যি বিস্ফোৰণ সংঘটিত হৈছিল সেই বিস্ফোৰণৰ পিছতেই এতিয়া অসমতো হাই এলাৰ্ট জাৰি কৰা হৈছে। আমি সবিশেষ জানিবলৈ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দাসৰ সৈতে। ৰুবুল দাস, আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ, যিহেতু অসম আৰক্ষীয়েও এতিয়া হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। কি তথ্য আছে ৰুবুল দাস? নয়ন চাওক, যে কেৱল অসমত বুলি নহয় সমগ্ৰ দেশত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সমগ্ৰ দেশত এই ধৰণে যি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে, কিয়নো যে এই ধৰণৰ ঘটনা আৰু ক'ৰবাত সংঘটিত হ'ব পাৰে নেকি তাক লৈ আচলতে আতংকিত হৈ আছে প্ৰতিটো সুৰক্ষা বাহিনী। ইতিমধ্যে আপুনি চাওক যে দিল্লীত যি ধৰণৰ ঘটনা সংঘটিত হৈছিল, দিল্লীত ঘটনা সংঘটিত হোৱাৰ পূৰ্বে যি ফৰিদাবাদৰ বিস্ফোৰক উদ্ধাৰ হৈছিল সেই কথা ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ। আৰু চাওক যে দুইটা ক'ৰবাত আচলতে যোগসূত্ৰ আছে নেকি, এতিয়ালৈকে আচলতে কি সম্পূৰ্ণ বা নিশ্চিত যোগসূত্ৰ উদ্ধাৰ হোৱা নাই, তথাপিতো সন্দেহৰ থল নিশ্চিতভাৱে আছে। দিল্লীৰ বিস্ফোৰণৰ পিছত এতিয়া অসমতো হাই এলাৰ্ট জাৰি কৰা হৈছে। আক্ৰমণৰ আশংকাত এতিয়া অসম আৰক্ষীৰ বিষয়াৰ উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে। প্ৰতিখন জিলাৰ আৰক্ষীলৈ এতিয়া প্ৰেৰণ কৰা হৈছে সতৰ্কবাণী। ভাৰ্চুৱেল যোগে আৰক্ষী অধীক্ষকসকলৰ সৈতে এতিয়া বৈঠকত বহিছে শীৰ্ষ আৰক্ষী বিষয়া আৰু সকলোকে এলাৰ্ট হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে এই বৈঠকত। যেহেতু দিল্লীত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু সেই বিস্ফোৰণৰ ঘটনাৰ পিছতে দেশৰ কেইবাখনো ৰাজ্য কেইবাখনো চহৰত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু শেহতীয়াকৈ অসমতো হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে। ৰেলৱে ষ্টেচন বিমানবন্দৰত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হৈছে। অন্যহাতে সীমান্তৱৰ্তী অঞ্চলসমূহতো এতিয়া নিৰাপত্তা বৃদ্ধি কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। অসম আৰক্ষীৰ বিষয়াসকলে এতিয়া উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে আৰু সেই বৈঠকতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দিল্লীত যি বিস্ফোৰণ সংঘটিত হৈছিল সেই বিস্ফোৰণৰ পিছতেই এতিয়া অসমতো হাই এলাৰ্ট জাৰি কৰা হৈছে। আমি সবিশেষ জানিবলৈ এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ৰুবুল দাসৰ সৈতে। ৰুবুল দাস, আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ, যিহেতু অসম আৰক্ষীয়েও এতিয়া হাই এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে। কি তথ্য আছে ৰুবুল দাস? নয়ন চাওক, যে কেৱল অসমত বুলি নহয় সমগ্ৰ দেশত হাই এলাৰ্ট জাৰি কৰা হৈছে আৰু সমগ্ৰ দেশত এই ধৰণে যি সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে, কিয়নো যে এই ধৰণৰ ঘটনা আৰু ক'ৰবাত সংঘটিত হ'ব পাৰে নেকি তাক লৈ আচলতে আতংকিত হৈ আছে প্ৰতিটো সুৰক্ষা বাহিনী। ইতিমধ্যে আপুনি চাওক যে দিল্লীত যি ধৰণৰ ঘটনা সংঘটিত হৈছিল, দিল্লীত ঘটনা সংঘটিত হোৱাৰ পূৰ্বে যি ফৰিদাবাদৰ বিস্ফোৰক উদ্ধাৰ হৈছিল সেই কথা ইতিমধ্যে আমি আলোচনা কৰিছিলোঁ। আৰু চাওক যে দুইটা ক'ৰবাত আচলতে যোগসূত্ৰ আছে নেকি, এতিয়ালৈকে আচলতে কি সম্পূৰ্ণ বা নিশ্চিত যোগসূত্ৰ উদ্ধাৰ হোৱা নাই, তথাপিতো সন্দেহৰ থল নিশ্চিতভাৱে আছে।